নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি সমষ্টিৰ পাণবাৰী চাহ বাগিচাত আৰু পাণবাৰী চাহ বাগিচাত আজি মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত অনুষ্ঠিত হৈছে বৃক্ষৰোপণ কাৰ্যসূচী আৰু পাণবাৰী চাহ বাগিচাত যি নতুনকৈ নিৰ্মাণ কৰা শিৱ মন্দিৰ এই শিৱ মন্দিৰ চৌহদতে আজি এই বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলি অঞ্চলৰ যিসকল গণ্যমান্য ব্যক্তি বিশিষ্ট সমাজসেৱক তেখেতলোকক লৈ এই বৃক্ষৰোপণ কাৰ্যসূচী আজি অনুষ্ঠিত কৰা হৈছে পাণবাৰী চাহ বাগিচাত এনেদৰেই আজি ঢেকিয়াজুলি অঞ্চলৰ যিসকল জ্যেষ্ঠ তেখেতলোকে ইয়াত আহিছে আহি পেলাই সকলোৱে নিজ হাতেৰে এজোপাকৈ গছপুলি ৰোপণ কৰিছে আৰু সকলোৱে নিজ হাতেৰে গছপুলি ৰোপণ কৰি এই মন্দিৰৰ পৰিৱেশ বা মন্দিৰৰ চৌহদ শুৱলা কৰাৰ কাৰণে লাগি পৰিছে সঁচাই এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে পাণবাৰী চাহ বাগিচাত আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ পাণবাৰী চাহ বাগিচাৰ পৰা আৰু এনেদৰেই ইয়াত বিভিন্নজন আছে আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম জ্যেষ্ঠসকল আছে আৰু বিশিষ্ট সমাজ সংগঠক বা শিক্ষাবিদ সকলোৱে আছে আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম প্ৰথমতে আমি ঢেকিয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰীৰ পৰা এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম ছাৰ মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত ঢেকিয়াজুলি সমষ্টিৰ পাণবাৰী চাহ বাগিচাত নতুনকৈ নিৰ্মাণ কৰা হৈছে শিৱ মন্দিৰ আৰু শিৱ মন্দিৰ চৌহদত আজি আপোনালোকৰ উপস্থিতিত আৰু আপোনালোকৰ হাতেৰেই বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে কি ক'ব আজিৰ এই শুভ দিনটোত আচলতে কি নতুন বছৰৰ প্ৰাক মুহূৰ্তত এইটো ভাল খবৰ যে আমাৰ ঢেকিয়াজুলি সমষ্টিৰ পাণবাৰীত এখন ধুনীয়া এটা মন্দিৰ শিৱ মন্দিৰ এটা অত্যাধুনিক বুলি ক'ব লাগিব আৰু মাংগলিক দিশটো নিশ্চিতভাৱে ইয়াত জড়িত হৈ থাকিব আৰু মাননীয় অশোক সিংহল ডাঙৰীয়াই যি ধৰণৰ তৎপৰতাৰে আজি ৰাতিপুৱাই ঢেকিয়াজুলিত নাগৰিক সমাজক আনি ইয়াতে একগোট কৰিলে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ উদ্যোক্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে নিশ্চিতভাৱে এনেধৰণৰ বৃক্ষৰোপণ কাৰ্যসূচীটো আমি সকলো ঠাইতে চলাই থাকিব লাগে কি ক'ব আজিৰ দিনটোত চমুকে ভাল লাগিছে আজি ঢেকিয়াজুলি অঞ্চলত মাননীয় কেবিনেট মিনিষ্টাৰ অশোক সিংহলদেৱে তৎপৰতাত এটা সুন্দৰ পৰিৱেশত এটা শিৱ মন্দিৰ স্থাপন হ'ব লগতে শিৱ মন্দিৰৰ লগতে গছপুলি ৰোপণ কৰি এইটো এটা পৰ্যটকৰ স্থলীলৈও পৰিণত এটা সময়ত হ'বগৈ সেইটো আমি কামনা কৰিছোঁ আৰু ইয়াত গছপুলি ৰুবলৈ পাই ভাল লাগিছে নিজকে আমি সৌভাগ্যৱান বুলি ভাবিছোঁ কি ক'ব ছাৰ আজিৰ দিনটোত অদ্ভুত অতি সুন্দৰ ভাল লাগিছে বাছ ইমানেই হয় ইতিমধ্যে শুনিলে জ্যেষ্ঠসকলে আজি নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আজি সকলোৱে উৎফুল্লিত হৈ পৰিছে কিয়নো আজি যিহেতু মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে পাণবাৰী চাহ বাগিচাত কি ক'ব আজিৰ দিনটোত হয় যথেষ্ট ভাল লাগিছে মাংগলিক দিশটোতো আছেই প্ৰথম কথা আৰু দ্বিতীয় কথা তেখেতে বিচাৰিছিল যে সকলো নাগৰিকৰ সহযোগিতাত গছপুলি বৃক্ষৰোপণ কৰা হওক সেইটো ভাল লাগিছে আৰু ছাৰৰ ইমান এটা সাংঘাতিক এটা বৃহৎ প্ৰকল্প বুলিয়ে ক'ব লাগিব খুব ভাল লাগিছে আৰু তাত আমাৰ সৰু সামান্য এটা আমাৰো অৱদান যে গছপুলিটো লগালোঁ সকলোৰে অৱদানো থাকক সেইটো এটা ভাল লাগিছে ছাৰলৈ ধন্যবাদ জনালোঁ ধন্যবাদ চমুকে কি ক'ব আজিৰ দিনটোত ভাল লাগিছে এনেকুৱা এটা ধৰক আজি অনুষ্ঠান কৰা হৈছে যি আমাৰ এই শিৱ মন্দিৰ ভাগত চাৰিওকাষে আমাৰ গছপুলি ৰোপণ কৰা হৈছে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা হ'ব সেইখিনিয়ে ছাৰক আমি ধন্যবাদ জনাইছোঁ কি ক'ব আজিৰ দিনটোত চমুকে মাননীয় মন্ত্ৰী মহোদয়ৰ এক প্ৰচেষ্টাত আমাৰ সনাতন ধৰ্মী শিৱ মন্দিৰ ইয়াত প্ৰতিষ্ঠা কৰা লৈছে তাৰ প্ৰাক মুহূৰ্তত গছপুলি ৰোপণৰ এক কাৰ্যসূচী লৈছে ইয়াত পৰিৱেশৰ ভাৰসাম্যতা বজাই ৰাখিব তাৰ বাবে আমি আন্তৰিকতাৰে মাননীয় মন্ত্ৰী শ্ৰী অশোক সিংহলদেৱক ধন্যবাদ জনালোঁ হয় ইতিমধ্যে শুনিলে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ দক্ষ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ যি পদক্ষেপ এই পদক্ষেপত আজি সকলোৱে উৎফুল্লিত হৈছে কিয়নো সামাজিক পৰিৱেশ আৰু যি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে যি এক প্ৰয়াস কৰিছে তেখেতলোকে এক মন্দিৰ নিৰ্মাণ কৰিছে তাৰ লগেদি আজি মন্দিৰৰ চৌহদতে এনেধৰণে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছে কি ক'ব আজিৰ দিনটোত ভাল লাগিছে নৱবৰ্ষৰ প্ৰাক্ষণত আজি আমি ইয়াত এই শিৱ মন্দিৰত গছপুলি ৰোপণ কৰিব পাই গৌৰৱান্বিত অনুভৱ কৰিছোঁ 2026 চনৰ 20 জানুৱাৰীত এই মন্দিৰটো উদ্বোধন হ'ব বুলি আমি জানিব পাৰিছোঁ আচলতে এই অনুষ্ঠানটো এই পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব আচলতে ইমান সুন্দৰকৈ বনাইছে ভাল লাগিছে মন্দিৰটো দেখিলোঁ আৰু ঢেকিয়াজুলিত ধৰক শিৱ মন্দিৰ এনেধৰণে ইমান ধুনীয়া শিৱ মন্দিৰ নাই বিষ্ণু মন্দিৰ এটা আছে জগন্নাথ মন্দিৰো হৈছে আমাৰ মন্ত্ৰীয়ে বনাইছিল
আৰু ঢেকীয়াজুলি শিৱ মন্দিৰ বুলি আমি কোনোবা আহিলেও লৈ আহিব পাৰিম। এনেকুৱা সুন্দৰ পৰিৱেশত আজি এই স্থানত আমি আচলতে গছপুলি ৰোপণ কৰিব পাই সৌভাগ্যৱান বুলি ভাবিছোঁ। আমাৰ চিন এটা থাকি গৈছে আৰু এনেধৰণে বিভিন্ন উন্নয়নমূলক কামবিলাক হৈ থাকক আমাৰ বিধায়ক অশোক সিংহল ডাঙৰীয়াৰ জৰিয়তে, তাকে আমি কামনা কৰিলোঁ। কি ক'ব আজিৰ দিনটোত? ভাল লাগিছে। ভাল লাগিছে। কি ক'ব আজিৰ দিনটোত? নমস্কাৰ। ভাল লাগিছে এটা বস্তু, আমাক যোৱাকালি এই শ্যাম পালে ফোন কৰিছে, মনিষ্টাৰ ছাৰে নতুনকৈ ধুনীয়াকৈ এটা শিৱ মন্দিৰ বনাব বুলি গম পাইছোঁ আগতে। তাতে গছপুলি ৰোপণ কৰিব লাগে বুলি, ইয়াতে গছপুলি ৰোপণ কৰিব পাই নিজকে ধন্যবাদ মনত ভাবিছোঁ, ধন্য বুলি ভাবিছোঁ। এইখিনিয়ে। কি ক'ব আজিৰ দিনটোত চমুকে? ভাল লাগিছে। আজি আমাৰ ঢেকীয়াজুলি বিশিষ্ট নাগৰিকসকল, সাংবাদিকসকল আৰু লগতে আমাৰ পৌৰসভাৰ উপসভানেত্ৰী, ৱাৰ্ড কমিশ্যনাৰসকল আজি উপস্থিত হৈছেহি আৰু সকলোৱে আজি এটাকৈ গছপুলি ৰোপণ কৰিছে। আচলতে প্ৰকৃতিৰ যিটো বেলেঞ্চ, ভাৰসাম্য, এইটো ৰক্ষা কৰিবৰ কাৰণে গছপুলি ৰোৱাটো অতি জৰুৰী আৰু গছ থাকিলেহে মানুহ থাকিব। বিশেষ মই নকওঁ। হয়, ইতিমধ্যে শুনিলে গছ থাকিলেহে মানুহ থাকিব। আজি এটা সুন্দৰ কথা তেখেতলোকে উপস্থাপন কৰিছে ইয়াত। কি ক'ব আজিৰ দিনটোত? ভাল লাগিছে। ভাল লাগিছে। বহুত ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি উৎফুল্লিত হৈ পৰিছে আৰু মন্ত্ৰী অশোক সিংহলৰ যি তৎপৰতা, এই তৎপৰতাক লৈ সকলোৱে উৎফুল্লিত হৈছে আৰু ইয়াত জ্যেষ্ঠসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, খুব ভাল হৈছে। আমি যেনেকৈ বিচাৰিছিলোঁ তাতকৈ বেছি হৈছে। শিৱ মন্দিৰটো বহুতে হয়, কিন্তু আমাৰ যে মিনিষ্টাৰ ছাৰ আছে অশোক সিংহল ছাৰ, তেখেতৰ মানে বহুত দূৰদৰ্শিতা আছে। তেখেতে এটা প্লেন ল'লে, প্লেনটো ছাকচেছ কৰিয়ে এৰে, যেনেকৈ কৰি হওক। তেনেকৈ আমি যেনেকৈ বিচাৰিছোঁ তাতকৈ বহুত বেছি হৈছে। আমি খুব আনন্দিত। কি ক'ব আজিৰ দিনটোত? খুব ভাল লাগিছে। আজি ইয়াত আহি মানে খুব বঢ়িয়া লাগিছে। গছপুলি যে লগাইছে, প্ৰকৃতিও সুন্দৰ হ'ব, মন্দিৰৰ লগত প্ৰকৃতিও সুন্দৰ হ'ব। ইয়াত আহিলে মানুহ মানে খুবেই ভালে পাব। কি ক'ব দাদা আজিৰ দিনত চমুকে? কি ক'ব? খুব ভাল লাগিছে, অভূতপূৰ্ব। হয়, ইতিমধ্যে শুনিলে মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত এনেদৰেই আজি পাণবাৰী চাহ বাগিচাত ৰূপায়ণ কৰা হ'ল বৃক্ষৰোপণ কাৰ্যসূচী। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই কাৰ্যসূচী সমাপন হৈছে আৰু আমি আশা কৰোঁ এনেদৰেই সকলোৱে প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত ওলাই আহক আৰু সকলোৱে এজোপাকৈ গছপুলি ৰোপণ কৰক। আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই পাণবাৰী চাহ বাগিচাৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।